মোক বেলেগে ফোন কৰিছে যে বাইদেউ আপোনালোকৰ ৱাল ভাঙিছে। আমাৰ কাষৰ ঘৰৰ মানে গোপনে নামজাৰি কৰিছে। মোৰ মই আপোনাক দলিল দেখাব পাৰোঁ। বেছি বছৰৰ পৰা খেলি মেলি হৈ আছে মানে মই কিবা ইয়াৰ পৰা দৰখাস্ত দিলে এইবিলাক গাইড কৰে। নাছিলোঁ, মই নামঘৰত আছিলোঁ, মোক বেলেগে ফোন কৰিছে যে বাইদেউ আপোনালোকৰ ৱাল ভাঙিছে। মই দৌৰি দৌৰি নামঘৰৰ পৰা আহিলোঁ, আহি মই ইয়াত ৰখা নাই, মই লগে লগে থানাত গৈছোঁ, যাই ছাৰক কৈছোঁ ছাৰ মোৰ ৱাল চোৱাল চব ভাঙি দিছে, আপোনালোকে কাইণ্ডলি আহক। এইবুলি ছাৰ আহিল গাড়ীখনত, এতিয়া চাইছে, এতিয়া কোনে কি কৰে মই নাজানো, মই দিব লগা সংবাদটো দিব লাগে দিছোঁ। এতিয়া তোমালোকে কি কৰা? মোক ফোন কৰিছে দোকানীবিলাকে, দোকানী তিনিটা আছে না মোৰ, দোকানী তিনিটাই ফোন কৰিছে মোক, তথাপি মই ধৰাই নাই, মই নামত আছোঁ না। মোৰ মই আপোনাক দলিল দেখাব পাৰোঁ, দলিল অৰিজিন। আৰু এতিয়া মানহানি কেছ চলি আছে, এই সময়তে বেলেগ কাম কৰিব নোৱাৰে নহয়, বন্ধ, চব বন্ধ, কিন্তু এই মানহানি কেছ চলি আছে। কালি আমাৰ 30 তাৰিখ। মোৰ নাম মিনতী দাস, ল'ৰাৰ নাম মানস দাস, ৰাতুল দাস। এই মোৰ মাটি 2016 চনত তেওঁলোকে আমাৰ কাষৰ ঘৰৰ মানে গোপনে নামজাৰি কৰিছে, কোনো মানে নথকাৰ সুযোগত তাৰমানে কি অফিচত টকা পইচা বিনিময়তে হৈছে, একে দাগ একেবাৰে থকা পাৰ্মিশ্যন লৈছে পেণ্ডেল কৰাৰ কাৰণে, তেতিয়া ঘৰটো ভাঙি পেলালে। তাৰপিছত 2022 আকৌ তেওঁলোকে বাটোৱাৰা কৰি আচলতে টাউনৰ মাটি অফিচ বাটোৱাৰা হ'ব লাগে, আপোচ বাটোৱাৰা কৈছে, কাৰ লগত আপোচ কৰে, কোনো আমাৰ অংশীদাৰ 5জন কাকো নামাতিলে। বেছি বছৰৰ পৰা খেলি মেলি হৈ আছে মানে বেছি বছৰ। দুজন ব্যক্তিয়ে মোক অলপ ধৰিবলৈ কৈছে, এজন হৈছে ডিচিৰ পি এ এই অবিনাশ গোস্বামী, তেওঁ মই কিবা ইয়াৰ পৰা দৰখাস্ত দিলে এইবিলাক গাইড কৰে। ওপৰৰ পৰা চিএম অফিচত মাননীয় মুখ্যমন্ত্ৰী কিবা যদি দিওঁ, তাৰ পৰা কিবা আহে অৰ্ডাৰ, সেইটোও গাইড কৰে। মাজতে অলপ 1.5 মাহ আগতে কিবা মেইল এটা আহিল চিএম অফিচৰ পৰা, মোৰ ডিচি ছাৰ এটা ৰিচিপ্ট পাইছে, তেওঁ অবিনাশ গোস্বামী গজালি ডিচিৰ পি এ অবিনাশ গোস্বামী পাই সেইটোও গাইড কৰিছে। আল্টিমেটলি এনেকৈ চব মোক বৰবাদ কৰি আছে।